উপস্থিত থকা আমাৰ শ্ৰদ্ধাৰ সাংবাদিক বন্ধুসকল, আজি বিষয়টো আচলতে খুব গুৰুত্বপূৰ্ণ বিষয়, যাৰ বাবে সংবাদমেল যোগে আপোনালোকৰ জৰিয়তে অসমৰ ৰাইজৰ জ্ঞাতাৰ্থে খুব প্ৰয়োজন আছিল বাবে আমি সংবাদমেলৰ আয়োজন কৰিলোঁ। ইয়াৰ আজি সংবাদমেলৰ মূল কথাটোৱে হ'ল, আপোনালোক সকলোৱে জ্ঞাত যে যোৱা প্ৰায় 1.5 মাহ আমাৰ যি গুৱাহাটী বিশ্ববিদ্যালয়ৰ যিগৰাকী উপাচাৰ্য নন্দীগোপাল মহন্ত ডাঙৰীয়া, তেখেতৰ বিৰুদ্ধে মই কিছুমান অভিযোগ দিছিলোঁ। আপোনালোক সকলোৱে জ্ঞাত, সকলোৱে বাতৰিও পৰিৱেশন কৰিছিলোঁ। বিভিন্ন ধৰণৰ অভিযোগ, তাত নিযুক্তি, ধনৰ লেনদেন, ঠিকাৰ লেনদেন, বহু ধৰণৰ বিভিন্ন অভিযোগ দিয়াৰ পিছদিনাখনে তেখেতে প্ৰথমে মানহানি গোচৰ দিম বুলি এটা ভাবুকি দিলে সংবাদ মাধ্যমৰ জৰিয়তে। দুলু আহমেদে মিছা কথা কৈছে, মানহানি গোচৰ দিম বুলি ক'লে। আৰু মই ৰখি আছিলোঁ যে মানহানি গোচৰ দিব, কিন্তু আজি 50 দিন অতিক্ৰম কৰিলে, না মানহানি গোচৰ দিলে, না তেখেতসকলৰ কিবা নন্দীগোপাল মহন্তৰ পৰা আইনী জাননী আহিল, একো নাই। মাজতে কোনোবা সৰু সৰু RSSৰ ল'ৰাৰ জৰিয়তে মই দেখিছোঁ ফটো, পাণবজাৰ ক্ৰাইম ব্ৰাঞ্চত মোৰ বিৰুদ্ধে কিছুমান ভুৱা গোচৰ দিছে। সাম্প্ৰদায়িক মন্তব্য দিছোঁ বা মই অসমৰ পৰিৱেশ নষ্ট কৰিছোঁ, ক্ৰাইম ব্ৰাঞ্চত দিছে। এইটো আজি 10 দিনমানৰ কথা। আচলতে অসমৰ ৰাইজে জানে যে মই নন্দীগোপাল মহন্তৰ বিশ্ববিদ্যালয়ত হৈ থকা দুৰ্নীতিৰ বিষয়ে কৈছিলোঁ, বিৰুদ্ধে কৈছিলোঁ। তাত কোনো সাম্প্ৰদায়িকৰ কথা প্ৰশ্ন আহাই নাই। গতিকে সেই গোচৰটোক মই গুৰুত্ব দিয়া নাই, আৰু সেই গোচৰত মোক আজিলৈ মোৰ ষ্টেটমেণ্ট ল'ব মাতিও পঠোৱা নাই। ইমান অভিযোগ প্ৰতি অভিযোগ চলি থকাৰ পিছতো তেখেতে আৰু এটা সাহস কৰিছে নন্দীগোপাল মহন্ত। মই যোৱা 27 তাৰিখে আমাৰ যোৱা অক্টোবৰ মাহৰ কথা ক'লোঁ, শেষৰ ফালে মই আৰু এটা অভিযোগ দিছিলোঁ যে অসমত ইমান গণ্যমান্য ব্যক্তি থকাৰ পিছতো নন্দীগোপাল মহন্তই অৰুণাচলৰ উপ মুখ্যমন্ত্ৰীগৰাকী, যিগৰাকী বিৰাট ধনী লোক বুলি সকলোৱে জানে, তেওঁ 3বাৰ নে 4বাৰ তেওঁ মন্ত্ৰী আছিলে, তেওঁ আমাৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা অনাৰী ডক্টৰেট ডিগ্ৰী দিছিলে, তাতো লেনদেন হৈছিলে, ক'ৰ পৰা কি হৈছিলে সকলো কথা ক'লোঁ মই। সেই বিষয়টো বাৰু আহিম পিছত, কাৰণ মই ইতিমধ্যে কিয় দিলে তেখেতক ডক্টৰেট ডিগ্ৰীটো, অসমৰ মানুহ কিয় নাপালে, অসমৰ গণ্যমান্য ইমান থকাৰ পিছত কিয় নাপালে, কোন বডিয়ে পাছ কৰিলে, চৰকাৰৰ কি ভূমিকা আছিল, এইবিলাকতো মই ইতিমধ্যে RTI দাখিল কৰিছোঁ। সময় অহা নাই যিহেতু মই কথাটো ৰাজহুৱা কৰা নাই, সেইটো বিষয় চলি আছেই। তাৰপিছত যোৱা পৰহিৰ কথা, 11 নৱেম্বৰৰ কথা, এইটো খুব আজি সংবাদমেলৰ গুৰুত্বপূৰ্ণ প্ৰশ্ন এইটোৱেই। যোৱা 9 মে 2025, 9 মে গুৱাহাটী বিশ্ববিদ্যালয়ৰ 7টা পদবীৰ বাবে বিজ্ঞাপন দিছিলে। পদবীকেইটা মই কৈ দিওঁ। এটা হৈ গ'ল সহকাৰী পঞ্জীয়ক, সহকাৰী কোষাধ্যক্ষ, তথ্য আৰু পৰিসংখ্যা বিষয়া, সহকাৰী পৰীক্ষা নিয়ন্ত্ৰক, সহকাৰী গ্ৰন্থাগাৰিক, অধীক্ষক অভিযন্তা আৰু বিশ্ববিদ্যালয় আন মহাবিদ্যালয়ৰ অধ্যক্ষ, ল কলেজৰ 7টা পদবী। এইটো 9 মেত ষ্টেটমেণ্ট 9 মেত বিজ্ঞাপন দিছিলে, আৰু 24 আগষ্টত ৰিটেইন হৈছিলে, লিখিত পৰীক্ষা হৈছিলে 24 আগষ্টত। আৰু সেই লিখিত পৰীক্ষাত প্ৰায় 242 গৰাকীয়ে অৱতীৰ্ণ হৈছিলে ৰিটেইন পৰীক্ষাত। এইটো 24 আগষ্টৰ কথা ক'লোঁ আপোনালোকক। মই প্ৰেছ ৰিলিজ দিম। অতি দুখৰ কথা আৰু লাজ লগা কথা, ৰিটেইন পৰীক্ষা, আমাৰ পৰীক্ষাৰ চিষ্টেমটো কেনেকুৱা, ৰিটেইন হ'ব, তাৰপিছত ৰিটেইনৰ পৰা এখন লিষ্ট ভাইভাৰ কাৰণে চিলেক্ট হয়, মৌখিক পৰীক্ষাৰ বাবে। মৌখিক পৰীক্ষাৰ বাবে যেতিয়া চিলেক্ট হয় লিষ্টখন, তাৰ পৰা মৌখিক ভাইভাৰ জৰিয়তে আমাৰ যিবোৰে চাকৰি পায় সেইসকলক নিৰ্বাচিত কৰে। কিন্তু ইয়াতে কেৱল ৰিটেইন পৰীক্ষাটো হ'ল, ৰিজাল্ট ঘোষণা নহ'ল, ৰিটেইনৰ ৰিজাল্ট ফলাফল ঘোষণা নহ'ল। নোহোৱাকৈ নন্দীগোপাল মহন্তই কি কৰিছে, 7টা পোষ্টৰ বিপৰীতে 5 গৰাকী, 2গৰাকীক পাৰা নাই এতিয়ালৈ, তথ্য অহা নাই মোৰ তাত, যে নাহা তথ্য এটা মই দিব নোৱাৰোঁ। 5 গৰাকীক নিযুক্তি দিছে যোৱা 11 নৱেম্বৰ তাৰিখে। আৰু যোৱাকালি তেখেতসকলে চাৰ্জ ল'লে। এতিয়া আহক
সেই 5 গৰাকী কোন হয়? সেইটোৱে ডাঙৰ প্ৰশ্ন নহয় জানো? যে 7টা পদবীৰ বাবে 5 গৰাকীক নিযুক্তি দিছে, ৰিটেইনৰ ফলাফল ঘোষণা নকৰাকৈ দিছে, আৰু ভাইবাত তেখেতৰ ঘনিষ্ঠ 4-5 গৰাকী বা 10 গৰাকীক মাতি আনি তাৰে পৰা নিৰ্বাচিত কৰিছে। আৰু যোৱা পৰহি তেখেতসকলে এই চাকৰিত নিযুক্তি পাইছে, আৰু যোৱাকালি তেখেতসকলে তাত যোগদান কৰিলে চাকৰিত। সেই নামকেইটা কৈতো খুব মানে এইটো গুৰুত্বপূৰ্ণ।